কাইলৈ জুবিনদাৰ অন্তিম সৎকাৰৰ আগে আগে প্ৰতিগৰাকী মানুহে এই কথাটো সজোৰে উত্থাপন কৰিব লাগে যে জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা অসমত এবাৰ হ'ব লাগে, যিহেতু শেখৰে ইতিমধ্যে ইণ্টাৰভিউত কৈছে যে জুবিনদাৰ ওঠ আৰু ভৰি নীলা পৰি আছিলে আৰু তেওঁৰ মুখেৰে বগা বগা ফেন বাহিৰ হৈছিলে আৰু সেই শেখৰ নামৰ মানুহগৰাকী জুবিনদাৰ শেষ মুহূৰ্তলৈকে লগত আছিলে। গতিকে এবাৰ অসমত জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা হ'ব লাগে আৰু ভাৰতলৈ ঘূৰাই অনাৰ পাছত যদি অন্তিম সৎকাৰৰ আগে আগে জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা কৰা নহয়, তেনেহ'লে এই কথাটো পিছত আমি বুকু চপৰিয়াই মৰি থাকিলেও ঘূৰাই নাপাম। সেইখন বিদেশ হয়, বাহিৰৰ দেশ হয়, তাত তেওঁলোকে কেনেকৈ এক্সৰে কৰি চিটি স্কেন কৰি অটপচি কৰিছিলে সেইটোৰ লগত আমাৰ লেনা দেনা নাই। অসমলৈ আনিছে, অসমত বিশেষ চিকিৎসকৰ দল আছে। গতিকে যদি কোনোবাই জুবিনদাক পয়জনিং কৰিছিলে, বিষ দিছিলে বা তেনেধৰণৰ কোনো ধৰণৰ দৰৱ দিছিলে যিটো লৈ জুবিনদাৰ ক্ষতি হয় আৰু জুবিনদাৰ গৈ পানীত ডুবি মৰে বা জুবিনদাক সহজে পানীলৈ লৈ যাব পাৰি আৰু তাৰ পাছৰ কামখিনি কৰিব পাৰি আৰু ষড়যন্ত্ৰমূলকভাৱে যদি কোনোবাই এইবোৰ কাম কৰিছিলে সেইবোৰ জল পটকৈ ধৰা পৰিব। গতিকে আমি অনুৰোধ জনাইছোঁ, সাংবাদিকসকলকো কৈছোঁ, আপোনালোকে মুখ্যমন্ত্ৰীক য'তেই লগ পায়, মন্ত্ৰীসকলক য'তেই লগ পায় তেওঁলোকক প্ৰশ্ন কৰক আৰু এই কথাটো কওক যে জুবিনদাৰ ভৰি ওঠ মানুহটো নীলা পৰি যোৱা বুলি শেখৰে কৈছে। যিগৰাকী শেখৰে অন্তিম মুহূৰ্তলৈকে জুবিনদাৰ লগত পানীতে আছিলে, সেই মানুহগৰাকী কৈছে যে মুখেৰে ফেন বাহিৰ হৈ আছিলে। গতিকে এই ঘটনাটো আপোনালোকে পাতলকৈ নল'ব, চিৰিয়াছলি লওক। ইতিমধ্যে আমি নিউজ চেনেল এটাৰ মুখ্য সম্পাদক এগৰাকীকো ফোন কৰি কথাটো কৈছোঁ, বিভিন্ন সাংবাদিকক কৈছোঁ যে আপোনালোকে কথাটো উত্থাপন কৰক। এইটো এটা চিকিৎসাজনিত বিষয়, মেডিকেল ছায়েন্সৰ বিষয় আৰু এই বিষয়টো চিৰিয়াছলি লওক। এই বিষয়টো এনেই এৰি যাবলৈ নিদিব। যদি মৰণোত্তৰ পৰীক্ষা কৰাৰ ফলত জুবিনদাৰ দেহত বিষক্ৰিয়া আছিল নে নাই বা জুবিনদাৰ দেহত যদি জানি বুজি কোনোবাই সেই কামবোৰ কৰিছে, তেনেহ'লে সেইবোৰ পোহৰলৈ আহিব আৰু ধৰা পৰিব। গতিকে এই মুহূৰ্তত এইটো আটাইতকৈ জৰুৰী কথা আৰু অন্তিম সৎকাৰৰ আগে আগে এই ঘটনাটো, এই কামটো হ'ব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, আপুনি কথাটো চিৰিয়াছলি লওক, শেখৰৰ কথাকেইটা শুনক। শেখৰে স্পষ্টকৈ কৈ গৈছে মানুহটো নীলা পৰা বুলি, মুখেৰে ফেন বাহিৰ হোৱা বুলি। গতিকে মৰণোত্তৰ পৰীক্ষাতহে এই কথাবোৰ আচলতে ধৰা পৰিব। সেইখন বিদেশৰ ওপৰত আমাৰ কোনো ধৰণৰ ভৰসা নাই। আমি চিনিয়ে নাপাওঁ কি ছিংগাপুৰ, অসমলৈ আনিছে, অসমত আমাৰ চিকিৎসাৰ ব্যৱস্থা আছে। সেই ব্যৱস্থাটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাটো কৰক আৰু তাত যদি সেই ষড়যন্ত্ৰমূলকভাৱে জুবিনদাৰ লগত কোনোবাই কিবা কৰিছিলে সেইটো স্পষ্টকৈ ধৰা পৰিব। গতিকে এই দাবীটো আমি চৰকাৰৰ ওচৰত জনাইছোঁ আৰু সাংবাদিকসকলকো কৈছোঁ, আপোনালোকে এই প্ৰশ্নটো মুখ্যমন্ত্ৰীক বাৰ কৰক যে ইয়াতে মৰণোত্তৰ পৰীক্ষা আৰু এবাৰ কৰিব পাৰি নে নোৱাৰি। কাৰণ তাত যিহেতু চিটি স্কেন, এক্সৰে এইবোৰহে কৰিছিলে। গতিকে যদি লগত থকা মানুহজনেই এই কথাটো কৈ আছে মানুহজন নীলা পৰি গৈছিলে, গতিকে ইয়াত নিশ্চয় ৰহস্য আছে আৰু মৰণোত্তৰ পৰীক্ষাত এইটো ধৰা পৰিব। গতিকে অন্তিম সৎকাৰৰ আগে আগে সকলো দিশ চাই মেলি চিকিৎসকৰ পৰামৰ্শ লৈ যদি পাৰি মৰণোত্তৰ পৰীক্ষা কৰক। এই কথাটোত ৰহস্য যদি আছে কিবা নিশ্চয় ওলাই পৰিব। ধন্যবাদ। জয় আই অসম।